বেঙেনা দিলে গতিকে আপোনাকো মই বেঙেনা দিব আহিছো। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালেই চাগে। আৰু বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, তোমালোকে চাই আছা পাপু ব্লগ। আৰু বন্ধুসকল, মোহনতো বিয়া গ'লেই, তোমালোকেতো নিশ্চয় গম পাইছাই মোহনৰ বিয়া। ত' যাব লাগিছিল, কিন্তু কমলৰ ভনীয়েকে পিটিব বুলি যোৱাটো নহ'ল। মোহনৰ বিয়ালৈ কোন কোন যাম বুলি ভাবিছিলা মোৰ নিচিনাকৈ? যিহেতু পৰহি মোহনৰ বিয়া হৈ গ'ল ন, আৰু কোনে কোনে ভাবিছিলা বাৰু মোৰ নিচিনাকৈ মোহনৰ বিয়ালৈ যাম বুলি? মই কিন্তু পুৰা ফাইনেলি বহুত ভাবিছিলোঁ মোহনৰ বিয়ালৈ যাম বুলি, কিন্তু যোৱাটো নহ'লে। কি ক'ম আৰু সেইবাবে এটা ভিডিঅ' লৈ আহিলোঁ। আৰু ভিডিঅ'বোৰ চাইছোঁ মোহনৰ বিয়াৰ, খুব মজা লাগিছে নহয়নে বাৰু? নমতা বিয়াই বেঙেনা দুটা দি দিলে, আচৰিত লাগিছে চাই মানে। বহুত মজা লাগিছে। বেঙেনা দিলে গতিকে আপোনাকো মই বেঙেনা দিব আহিছো। আৰু এনেকে বিয়া চিয়া পাতিলে এনেকৈ ভাইৰেল হ'ব লাগে। বহুত ভাল লাগে তেতিয়া ন মোহনদা, মজা লাগে। কিন্তু বন্ধুসকল, মোহনৰ একদম পুৰা বিয়াখন মজা লাগিলে নহয়নে বাৰু? একদম মই বিয়াখনৰ মানে বন্ধুসকল যিহেতু নগ'লো ন, বিয়াখন চাই মানে একদম হাঁহি হাঁহি পাগলা হৈ গৈছোঁ। এনেকুৱা মজা লাগিছে মানে। মানে পাগলা হৈ গৈছোঁ। আৰু ইউটিউব ফেচবুক চবতে অকল মোহনদা কমলৰ ভনীয়েক ক'ত গ'ল, মোহনদা কমলৰ ভনীয়েক ক'ত গ'ল, জনাই দিব এবাৰ মোহনদা। মই আপোনাক সুধিছোঁ, মোহনদা কমলৰ ভনীয়েক ক'ত পলুৱাই দিলে বে? আৰু বন্ধুসকল, দেখিলা ন কি মজা লাগিলে এইকেইদিন পুৰা। মানে তোমালোকে কি ভাবা নাজানো, মোৰ কিন্তু একদম ফেচবুকটো ইউটিউবটো অন কৰি কিবা এটা মনটো ভাল লাগি গ'ল। যিহেতু মোহনদা বিয়া এনেকুৱা ধামাকা হ'ব বুলি ভবা নাছিলোঁ, আৰু জোখতকৈ বহুত বেছি হৈ গৈছে মানে ধামাকা। বহুত মজা। আৰু বন্ধুসকল মানে এনেকৈ ফুল ছাপোৰ্ট কৰিছা মোহনক সকলোৱে, আৰু সেইবাবে বহুত ভাল লাগিছে। মোহনক ফুল ছাপোৰ্ট কৰিছা, আৰু মোহনে বিয়াখন পতাৰ বাবে আজি এনেকৈ আমি চাবলৈ পালোঁ, তোমালোকে ছাপোৰ্ট কৰাৰ বাবে। নহ'লেতো ক'ত চাব পালোঁ হয় ন? মোহনৰ বিয়াখন কিন্তু বহুত জুই হৈ গ'ল। গাইছ, মজা লাগিলে। আৰু মোহনদা বেয়া নাপাবা, সঁচাকৈ জুই লাগিলে। আৰু জুই লাগিলে মানে বন্ধুসকল মজা লাগিলে দেই। নাইচ গাইছ। এনেকৈ পুৰা একদম এনেকুৱা হ'ব লাগে ন, তেতিয়াহে ভাল লাগে। বন্ধুসকল ন, মোহনৰ বিয়াত যেতিয়া নমতা বিয়া আহিছিল ন, নমতা বিয়াক দেখিছোঁ বন্ধুসকল মই পাগলা হৈ গৈছিলোঁ। নমতা বিয়াই মানে একদম ধৰিবই নোৱাৰি, গোটেই শিৱ লেখীয়াকৈ চুলি খুৱাই ল'লেতো, বেলেগ আল্টিমেট কৰি দিলে মানে নমতা বিয়াক। মোহনেও ধৰিব পৰা নাছিল নহয়নে বাৰু? কেনেকৈ ধৰিব পাৰিব কোৱা? তাৰপিছত যেতিয়া লাষ্টত বেঙেনা দুটা দিলে ন, তেতিয়া কৈ দিছে, তেতিয়াই মোহনে ধৰিব পাৰিছে। তাৰ আগত মোহনে ধৰিবই পৰা নাই। আৰু বেলেগ টেলেণ্ট কিন্তু দেই, বেলেগ টেলেণ্টত গৈছে আমাৰ নমতা বিয়াও, কিন্তু বেলেগ টেলেণ্ট হৈছে কিন্তু। মজা লাগিছে। আল্টিমেট এইকেইদিন পুৰা হিলাই দিছা, মজা লাগিছে সেইবাবে। আৰু বন্ধুসকল, মই এইখনেই পালোঁ একদম পুৰা হিট হৈছে। মোহনৰ বিয়াখন পুৰা হিট হৈছে। পুৰা মানে আল্টিমেট হৈছে বুলি ক'ব লাগিব। আৰু এনেওতো আল্টিমেটটোক আল্টিমেটেই ক'ব লাগিব, এইটো কোনোবাই বেয়া পাই লাভ নাই, এনে কি কোৱা? আৰু বম জুই মানে। কি ক'ম তোমালোকক, বেলেগ আল্টিমেট হৈ গ'ল মানে। আৰু বন্ধুসকল, মানে আমাৰ ইউটিউবাৰখিনিক বেছিকৈ ধন্যবাদ দিব লাগিব। যিহেতু আমাৰ ইউটিউবাৰখিনি সকলো গৈ মোহনক ইমান ভালকৈ ছাপোৰ্ট কৰাৰ বাবে বহুত ভাল লাগিল। আমাৰ ইউটিউবাৰখিনিক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে বহুত ভাল কাম কৰিলা, কাৰণ এনেকৈ ওলাই যাব লাগে, তেতিয়া ভাল লাগে। যিহেতু তোমালোক ট্ৰেণ্ডিং মানুহ ন, ট্ৰেণ্ডিঙো হয়, ভাইৰেল মানুহ তোমালোক, সেইবাবে অলপ মোহনক গৈ বহুত ছাপোৰ্ট কৰিলা, আৰু বহুত ভাল লাগিলে। আৰু সেইবাবেতো আমি দেখিবলৈ পালোঁ তোমালোক যোৱাৰ বাবে, নহ'লেতো আমিও দেখিব নাপালোঁ হয়, নে কি কোৱা? ৰাজীৱ হদিয়া আমাৰ মাজৰ পৰা পুৰা চিৰ জীৱনৰ কাৰণে গুচি গ'ল আজি এসপ্তাহ আগত, কিন্তু আজি 3 দিন এসপ্তাহ পাছত মোহনৰ বিয়া। চোৱা কেনেকৈ যে জীৱন লাইফটো হয়, কিছুমানে মৰে আৰু কিছুমানে বিয়া পাতে, ফূৰ্তি কৰে, কিছুমান সোনকালে গুচি যায়। আৰু এনেকৈ পৃথিৱীখনত আৰু সেইদিনা আমাৰ মাজৰ পৰা ইমান এজন ভাল মানুহ গুচি গ'ল, ৰাজীৱ হদিয়া দেৱ। আৰু বন্ধুসকল, কি ক'ম আৰু তোমালোকক ন? আৰু তাৰপিছতে আকৌ মোহনৰ বিয়া ফূৰ্তিটো দি দিছে। ভাল লাগিছে। সুখ দুখৰ মাজতে মানুহৰ জীৱনটো আৰম্ভ হৈ আছে। গম পালা, এক্সাম্পল হিচাপে এইবোৰেই আৰু। কেইদিনমানৰ আগত ৰাজীৱ হদিয়া মৰিছে, আৰু তাৰপাছত মোহনৰ বিয়া, আৰু এনজয়, মজা লাগিছে। আৰু একো নাই,
এনেকৈ চলি থাকিব লাগে মানুহ। আৰু বন্ধুসকল ন, মই এই ভিডিঅ'টো বনাই দিয়া মানে কাৰণটো হ'ল যে মোৰ একদম মনটোত বহুত ফূৰ্তি লাগি আছে। চ' আমাৰ মৰমৰ ইউটিউবাৰখিনিৰ বাবে আৰু মোহনৰ বাবে, কাৰণ তোমালোকে ইমান ধুনীয়াকৈ মোহনৰ বিয়াখনত ছাপোৰ্ট কৰিলাগে গৈ, আমাৰ ইউটিউবাৰখিনিৰ কথা ক'লোঁ, আৰু মোহনেও ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিলা আমাৰ ইউটিউবাৰখিনিক, বহুত ভাল লাগিল। আৰু ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালা, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলো কৰি দিবা, আৰু বাই বাই।